নমস্কাৰ সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ আজিৰ পৰা কিছুদিন আগত মই আমাৰ এলপি স্কুল বিলাকত প্ৰধান শিক্ষক নিযুক্তি সম্পৰ্কে এটা ভিডিঅ' প্ৰস্তুত কৰিছিলো আৰু সেই ভিডিঅ'টিত মই এলপি স্কুলৰ যি প্ৰধান শিক্ষক নিযুক্তি হ'ব তাৰ ক্ৰাইটেৰিয়া সমূহৰ বিষয়ে আলোচনা কৰিছিলো আৰু আজিৰ ভিডিঅ'টিত আলোচনা কৰিব ওলাইছো যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আজি যি গুণোৎসৱ সম্পৰ্কীয় সভা হৈছিল গুণোৎসৱৰ ৰিজাল্ট ডিক্লাৰেশ্যন সভা যিখন হৈছিল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সেই মিটিংখনত তেখেতে আমাৰ এলপি স্কুল বিলাকত বা নিম্ন প্ৰাথমিক বিদ্যালয় বিলাকত যি প্ৰধান শিক্ষক নিযুক্তিৰ প্ৰস্তুতি চলি আছে এই সম্পৰ্কে তেওঁ আৰু দুখামান কথা কৈছিল গতিকে তেওঁনো কি কৈছিল এই সম্পৰ্কত আজিৰ এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক জনাব বিচাৰিছো গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ইয়াৰ আগত যেটো মই ভিডিঅ' দিছিলো এলপি স্কুলৰ প্ৰধান শিক্ষক নিযুক্তি সম্পৰ্কে সেই ভিডিঅ'টো আপোনালোকে ইমান মানুহে চাইছে মই তাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছো আৰু আশা কৰিছো আগলৈও এনে ধৰণে আপোনালোকে ভিডিঅ'বোৰ চাব আৰু মোক উৎসাহিত কৰিব তো আহক এতিয়া আমি আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এলপি স্কুলৰ প্ৰধান শিক্ষক নিযুক্তি সম্পৰ্কে আজি যিখন গুণোৎসৱৰ মিটিং হ'ল তাতেনো তেওঁ কি ক'লে চাও আহক বিভাগক ধন্যবাদ জনাম যে প্ৰথমতে 150 তাৰ পিছত 100 এতিয়া 50 জন ছাত্ৰ ছাত্ৰী থকা স্কুলতো আমি এজনকৈ প্ৰধান শিক্ষক দিয়াৰ বাবে সিদ্ধান্ত লৈছো মই ভাবো যে প্ৰধান শিক্ষক এজন স্কুলত অতিকে প্ৰয়োজনীয় প্ৰধান শিক্ষকজনৰ যেটো আমি কেবিনেটত সিদ্ধান্ত লৈছো তাৰ পূৰ্ণাংগ ৰূপায়নৰ দিশত আমি খুব সোনকালে আগবাঢ়িব লাগে যাতে প্ৰত্যেক 50 ষ্টুডেন্টৰ বিপৰীতে একোজন প্ৰধান শিক্ষক থাকিব পাৰে আৰু অহা বছৰ ইয়াক মই 40 লৈকে নামাই দিবলৈ অনুৰোধ কৰিম যাতে 40 ষ্টুডেন্ট থকা শিক্ষক বিদ্যালয়টো আমি একোজন প্ৰধান শিক্ষক দিব পাৰো কাৰণ প্ৰশাসনীয় কামৰ বাবে প্ৰধান শিক্ষকজনৰ অতিকে প্ৰয়োজন পঞ্চমতে শিক্ষা বিভাগ সমতাৰ প্ৰতীক হ'ব লাগে যদি শিক্ষা বিভাগে কয় যে এছএছএ ৰেগুলাৰাইজ হোৱা শিক্ষক বেলেগ আগত থকা শিক্ষক বেলেগ তেনেকুৱা কথাবিলাক শুনিবও ভাল নালাগে কৰিবও ভাল নালাগে এবাৰ যেতিয়া গভৰ্ণমেণ্ট নিয়মীয়া শিক্ষকৰ নিযুক্তি দিলু তাৰ পিছত পাৰ্থক্য আমি ধৰি ৰাখিব নালাগে সৰ্বশিক্ষা অভিযানৰ পৰা ৰেগুলাৰাইজ হোৱা প্ৰত্যেক গৰাকী শিক্ষকৰে জ্যেষ্ঠতাৰ ভিত্তিত প্ৰধান শিক্ষক হোৱাৰ অধিকাৰ আছে আৰু সেই অধিকাৰক আমি সন্মান জনাব লাগে আৰু ট্ৰেন্সফাৰ পোষ্টিংৰ ক্ষেত্ৰতো 10 বছৰৰ যেটো সমগ্ৰ শিক্ষাৰ অভিজ্ঞতা সেই অভিজ্ঞতাটোক এইবাৰো আমি কাউন্ট কৰিব লাগে কাৰণ যোৱা 10 বছৰো তেওঁলোকে চৰকাৰতে কাম কৰিছে এছএছএ মানেও চৰকাৰ আৰু নৰ্মেল স্কুল মানেও চৰকাৰ চতুৰ্থতে সমগ্ৰ শিক্ষা অভিযানত এতিয়া যিসকল শিক্ষকে কাম কৰি আছে অলপমান হক 2000-3000 শিক্ষক তেওঁলোকৰ অভিজ্ঞতা বহুত হ'ল জ্যেষ্ঠতাৰ ভিত্তিত তেওঁলোককো প্ৰধান শিক্ষক হোৱাৰ আমি অনুমতি দিব লাগে যাতে তেখেতসকলেও প্ৰধান শিক্ষক হ'ব পাৰে মোটামুটি মই এইটো কথাই কম যে শিক্ষা বিভাগত শিক্ষকসকলক ডিসক্ৰিমিনেশ্যন নকৰি ইকুৱেলিটি সমতাৰ ষ্ট্ৰাকচাৰ এটা বনাওক যাতে প্ৰত্যেকজন শিক্ষকে শিক্ষা বিভাগত কাম কৰি মই এছএছএ মোৰ পোষ্টটো পাৰ্সনেল মোৰ পোষ্টটো ৰেগুলাৰাইজ এনেকুৱা শব্দবিলাকৰ যাতে শিকাৰ হ'ব নালাগে they can be a equal pisar equal contributor to the growth journey of education improvement in Assam মই এই তিনিটা দিশৰ প্ৰতিও লক্ষ্য ৰাখিবৰ বাবে শিক্ষা মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম পুনৰ এবাৰ